হয় নিশ্চিতভাৱে ফুল দেখি নাযাব ভুল। এই ফুলবিধ এতিয়া দেখিবলৈ পোৱা গৈছে 127 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুই কাষে। এই ফুলবিধে এতিয়া জীৱকুললৈ ভাবুকিৰ সৃষ্টি কৰা দেখা গৈছে। মই মোৰ কেমেৰা সাংবাদিকগৰাকীয়ে ফুলবিধ দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এই ফুলবিধ হৈছে পাৰ্থেনিয়াম অথবা গাজৰ ঘাঁহ। এই ফুলবিধে কিন্তু যথেষ্টখিনি ভাবুকিৰ সৃষ্টি কৰিছে জীৱকুলৰ মাজত, কিয়নো এই ফুলবিধৰ পৰা বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'ব পাৰে। শ্বাস প্ৰশ্বাসৰ লগতে যি চৰ্ম ৰোগ, সেই ৰোগতো আক্ৰান্ত হ'ব পাৰে এই ফুলবিধৰ কাষলৈ গ'লে। আৰু এই ফুলবিধে মাটিৰ তলত যি নাইট্ৰজেন, এই নাইট্ৰজেন শুহি লয় আৰু তাৰ ফলত যি মাটিৰ উৰ্বৰা শক্তি আছে, এই উৰ্বৰা শক্তি নাইকিয়া কৰি তোলে। ইয়াৰ কিছু স্থানীয় ৰাইজ আছে যিসকলে শংকিত হৈ পৰিছে এই ফুলবিধৰ কাৰণে। মই তেওঁলোকৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। দাদা, এই ফুলবিধ দেখিবলৈ পোৱা গৈছে যি ৰাষ্ট্ৰীয় ঘাইপথ 127 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুই কাষে, আৰু এই ফুলবিধ যথেষ্টখিনি ক্ষতিকাৰক। কি ক'ব আপুনি এই বিষয়ে? চাওক, এই বিগত 5 বছৰ ধৰি যেতিয়া মানে ৰাষ্ট্ৰীয় ঘাইপথ বনাইছিলে ফ'ৰলেনযুক্ত, তেতিয়াৰ পৰা এই ঘাঁহজোপা সৃষ্টি হৈছে, কিন্তু আগতে নাছিলে। চাওক, এই ঘাঁহজোপা এনেকুৱাই মাৰাত্মক ঘাঁহ, যি ঘাঁহজোপা আপোনাৰ যদি আমাৰ ছালত লাগে, ছালৰ বেমাৰ বা সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আৰু বেছি সোনকালে হৈ যায়। এই যিটো পাৰ্থেনিয়াম হিষ্টেৰ'ফৰাছ বুলি কোৱা হয়, চাইণ্টিফিকেলি ইয়াৰ নাম হৈছে কংগ্ৰেছ গাছ। কিন্তু এই ঘাঁহবিধে আপোনাৰ এনেকুৱাই হৈছে যে আপোনাৰ গোটেই পথাৰলৈকে আপোনাৰ মানে বিয়পি পৰিছে, এনেকৈ জনজীৱনত ভাবুকিৰ সৃষ্টি কৰিছে। সেই ঘাঁহবিধ এতিয়া আমাৰ জিলা আয়ুক্ত মহোদয়ে তেখেতে অনীতি পলনে এই যিখিনিৰ পৰা আপোনাৰ কলিয়াবৰ তিনিআলিৰ পৰা ধৰি আমাৰ যিখিনি উৰিয়া গাঁৱলৈকে আছে, বাইপাছত থকা যিখিনি আমাৰ ঘাঁহ আছে, গোটেইখিনি অতি সোনকালে নিৰ্মূল কৰক, নহ'লে কিন্তু আমাৰ নগাঁৱৰ জনজীৱনলৈ কিন্তু বিৰাট ডাঙৰ এটা ভাবুকিৰ সৃষ্টি হ'ব। আগতে কিন্তু এই ঘাঁহবিধ দেখিবলৈ পোৱা নগৈছিল, কিন্তু যেতিয়াৰ পৰা 127 নম্বৰ ৰাষ্ট্ৰীয় ঘাট বা ফ'ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ আৰম্ভ হ'ল, তেতিয়া দুই কাষে কিন্তু দেখিবলৈ পোৱা গ'ল। কি কাৰণে হৈছে বাৰু? চাওক, এতিয়া চাওক, এইবিলাক ঘাঁহৰ যেতিয়া গুটি গজে, গুটি পেলাই বতাহত আপোনাৰ গোটেই গুটিখিনি য'ত ত'ত পৰি যায়, ফলত আৰু তেওঁলোকৰ আৰু এটা ভুল আছে, যেতিয়া তেওঁলোকে চাফা কৰি পেলাই এজেগাতে দমাই থৈ পেলাই গুচি যায়, সেই দমোৱাৰ পৰা ফলত আকৌ তাৰ পৰাও সৃষ্টি হয়। কিন্তু তেওঁলোকে অতি সোনকালে এই নিৰ্মূল কৰিব লাগে, আৰু তাত লাগিলে দৰকাৰ পৰিলে কিবা কেমিকেল লগাই পেলাই, হাৰ্বিচাইড ইউজ কৰি পেলাই হ'লেও তেওঁলোকে এই বস্তুটো নাইকিয়া কৰিব লাগে অতি শীঘ্ৰে। এই ঘাঁহবিধে মাটিৰ যি উৰ্বৰা শক্তি নাশ কৰিছে। এতিয়া চাওক, আপোনাৰ আমাৰ যেতিয়া পথাৰলৈ গৈছে, সেই পথাৰত যোৱাৰ লগে লগে পানীত আমাৰ গোটেই গাছ বেমাৰ হৈছে, তাত আমি খেতি কৰোঁতে যেতিয়া আমাৰ গোটেই সঁজুলি হয়, ফলত আকৌ আৰু ধানৰো প্ৰডাকশ্যন লাহে লাহে কমলৈ আহিছে ইয়াৰ ফলত। হয়, নিশ্চিতভাৱে তেওঁলোক শংকিত হৈ পৰিছে। যি কৃষকসকল আছে, তেওঁলোকৰ দেখিছে পথাৰতো এই ঘাঁহবিধে যথেষ্ট খেতি কৰিছে কৃষকসকলক। আৰু এগৰাকী স্থানীয় লোক আছে, তেওঁলোকৰ পৰা জানিব বিচাৰিম। দাদা, কি ক'ব? এই ঘাঁহবিধ যথেষ্ট পৰিমাণে আজি NH ৰাস্তাটো বনাই পেলাই আজি আপোনাৰ দুই কাষে আপোনাৰ যিটো গছ গজিছে, সেই গছটোৰ পৰা ইমান বিষাক্ত হৈছে, মানে ভাবে নাই। মোৰ ভাইটিয়ে মোক গোটেইখিনি কৈছে, আপোনালোকক অৱগত কৰিছে। আজি এইখিনি NH আণ্ডাৰত আপোনাৰ যিখিনি কাম কৰিব লাগে তেওঁলোকে নাকাটে। এইটো যিজন মানে মেইন কণ্ট্ৰেক্টাৰ, তেখেতক আমি চিনিয়ে নাপাওঁ, কোনে কামটো লৈছে, কোনে নাই লোৱা। এই গছটোৰ পৰা কিমান বিষাক্ত, গাত লাগিলে খজুৱাই, ইয়াৰ পৰা কিমান বিষাক্ত, জ্বৰ হয়, হোৱা হয়। ওচৰত এখন স্কুল আছে, স্কুলীয়া ল'ৰা ছোৱালী অহা যোৱা কৰে, দুই কাষে স্কুলীয়া ল'ৰা ছোৱালী অহা যোৱা যেতিয়া কৰে, সেই ঘাঁহখিনি সিহঁতৰ গাত লাগিলেতো সিহঁতৰ গাত আপোনাৰ ঘাঁহ হয়। ঘাঁহ যেতিয়া গজি যায়, আপোনাৰ ঘাঁহখিনি হয়, তাৰপিছত সিহঁতে আকৌ ডক্টৰৰ তালৈ যাব লাগে। সেইখিনি তেওঁলোকে কিয় ষ্টেপ নলয় কওক? আৰু দ্বিতীয়তে আপোনাৰ আজি এইটো আপোনাৰ 2 মাহ 3 মাহ হৈ গ'ল ইলেক্ট্ৰিক পোষ্ট এইটো আজিলৈকে ভাগি পেলাই তেনেকৈ পৰি আছে, কোনো দায়িত্ব লোৱা নাই কণ্ট্ৰেক্টাৰে। হাঁহচাৰ নামঘৰৰ ওচৰত 2টা লাইট নজ্বলা হৈছে, বৰালিঙা মছজিদৰ ওচৰত 2টা লাইট নজ্বলা হৈছে। সেইখিনি তেওঁলোকক কাক অৱগত কৰিব লাগিব কওক? কণ্ট্ৰেক্টাৰে লগাই থৈ যায়, কোনো কাম নাই, নাচায়। তে এইখিনি কি হ'ব? এনেকৈ হ'লে ৰাস্তাৰ দুই কাষে থকা গছ গছনি বা লাইট কোনে চকু দিব? নে ৰাইজে চকু দিব, নে ৰাইজে লগাবগৈ কওক? এতিয়া আপোনালোকে কি বিচাৰিছে? আমি কি কৰিছোঁ? আমি বিচাৰিছোঁ যে ৰাস্তাৰ দুই কাষে জংঘলখিনি কাটিব লাগে, গোটেই কাটি কুটি চাফ চিকুণ কৰিব লাগে, মেডিচিন মাৰিব লাগে, সিমানেই কথা। হয়, নিশ্চয়কৈ এয়া আছিল কিছু স্থানীয় লোকৰ মন্তব্য। তেওঁলোকে যি 127 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত যি অবৈধভাৱে যিসমূহ আপোনাৰ পাৰ্থেনিয়াম গছৰ প্ৰাদুৰ্ভাৱ ঘটিছে, এই পাৰ্থেনিয়াম গছসমূহ অতি সোনকালে যাতে যি ইয়াৰ কৰ্তৃপক্ষ আছে, তেওঁলোকে যাতে সোনকালে উঠাই দিয়াৰ ব্যৱস্থা কৰে, নহ'লে কিন্তু জীৱকুললৈ এক ভাবুকি লৈ আহিব এই পাৰ্থেনিয়াম গছে। চাওক, আজি আপোনাৰ যিজোপা গছৰ কথা কৈছে, আপোনাৰ যি পাৰ্থেনিয়াম হিষ্টেৰ'ফৰাছ, সেই গছজোপা আপোনাৰ ইমানেই ক্ষতিকাৰক যে জনসাধাৰণৰ প্ৰতি ভাবুকিৰ সৃষ্টি হয়, আৰু ডাঙৰ ডাঙৰ বেমাৰৰ মানে ছালৰ বেমাৰৰ ক্ষেত্ৰত সি সদায় মানে হেৰি হিচাপে কাম কৰে, ঔষধ হিচাপেহে কাম কৰে। মানে সেইবিলাক মানে
হেৰি বিষাক্ত ঔষধ বিষাক্ত ঔষধ হিচাপে কাম কৰে। ফলত চাওক আজি আপোনাৰ যেতিয়াবা আপোনাৰ 2000 প্ৰায় 16 চনমানৰ পৰা, এইটো আগতে তাৰ আগত নাছিলে, কিন্তু 16 চনমানৰ পৰা এইটো সহজ ইমানেই আহিবলৈ ল'লে যে এতিয়া আপোনাৰ লাহে লাহে পথাৰলৈকো যাবলৈ হৈছে আৰু ফলত খেতিয়কৰ বিৰাট ডাঙৰ সমস্যাৰ সৃষ্টি হ'বলৈ ধৰিছে। লাহে লাহে এনেকুৱা হৈছে। আৰু ইয়াতে ক'ম যে আমাৰ জিলা আয়ুক্ত মহোদয়লৈ এটাই অনুৰোধ জনাইছোঁ যে অতি শীঘ্ৰে তেওঁ এইটো ষ্টেপ লৈ পেলাই এইখিনি কাটাৰ ব্যৱস্থা কৰি এই বস্তুটো সমূলি নাইকিয়া কৰি জনসাধাৰণক এটা ভাল সুৰক্ষা দিয়াৰ ক্ষেত্ৰত সহায় কৰক। নহ'লে আজি চাওক আপোনাৰ 100 মিটাৰ ডিষ্টেঞ্চত আপোনাৰ চামগুৰি কলেজ, চামগুৰি বৰালিগাঁও মজলীয়া বিদ্যালয়, সেইবিলাক ল'ৰা ছোৱালী আজি অসুবিধাত পৰিছে, কাৰণ কি অহা যোৱা কৰিব পৰা নাই। আৰু NHA DCৰ এটাই বহুত ডাঙৰ দুখ, তেওঁলোকে বেছি ডাঙৰ প্ৰকাণ্ড জংঘল হৈ গ'লে কিন্তু জংঘল চাফা সহজে নকৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।